যোৰহাট জিমখানা খেলপথাৰত IGU নৰ্থ ইষ্ট MSR গল্ফ চেম্পিয়নশ্বিপ ইণ্ডিয়ান গল্ফ ইউনিয়নৰ সহযোগত এছ'চিয়েশ্যন অফ গল্ফ ক্লাবছ অফ অসমৰ সহযোগত 148টা বৰ্ষৰ ইতিহাস গৌৰৱী মহিমামণ্ডিত হোৱা ঐতিহাসিক যোৰহাট জিমখানা ক্লাবত সোমবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব IGU নৰ্থ ইষ্ট MSR গল্ফ চেম্পিয়নশ্বিপ যোৰহাট জিমখানা খেলপথাৰত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই বিষয়ে উল্লেখ কৰে বিশিষ্ট ক্ৰীড়া সংগঠক তথা আয়োজক সমিতিৰ অন্যতম সদস্য এই সংবাদমেলত নাৰ্গিছ সিঙে কয় যে সমগ্ৰ ভাৰতৰ পৰা প্ৰায় 80 গৰাকী MSR চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে আজি অনুশীলন ৰাউণ্ডত আন 40 জন গল্ফাৰৰ লগতে শীৰ্ষ 5 জন গল্ফাৰে অংশগ্ৰহণ কৰে অসমত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ গল্ফ প্ৰতিযোগিতাসমূহৰ ভিতৰত এইখন অন্যতম আনহাতে অহা 30 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব AM প্ৰতিযোগিতা এই ক্ষেত্ৰত অঞ্চলটোৰ সকলো গল্ফাৰে অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰত্যেক দিনাই পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ খেলসমূহ অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে সংবাদমেলত IGUৰ শ্যাম সুন্দৰ যোৰহাট জিমখানা ক্লাবৰ সাধাৰণ সম্পাদক অমিতাভ হাজৰিকা ৰেফাৰী প্ৰান্তৰ বৰুৱা ডক্টৰ দেৱকুমাৰ দুৱাৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ব্যুৰো ৰিপৰ্ট নিউজ আপডেট আমাৰ ইয়াত গল্ফ এটো আমি পাতিছোঁ নেশ্যনেল লেভেল গল্ফ পাতিছোঁ বহুত চেষ্টা কৰাৰ পাছত IGU এগ্ৰি কৰিছে আৰু এতিয়া মানে স্পৰ্টছ মিনিষ্টাৰৰ মানে আগৰ যিজন অনুৰাগ ঠাকুৰ আছিলে তেখেতৰো এটা আছিলে যে লুক ইজ পলিচি মানে স্পৰ্টছ মিনিষ্টাৰ থাকোঁতে এইটো কৈছিল যে স্পৰ্টিং টেলেণ্ট নৰ্থ ইষ্টত যিমান আছে কোনো ক্ষেত্ৰত নাই আৰু তেওঁবিলাকে আমি যেতিয়া IGU হিচাপে আমি IGU ইলেকশ্যনটো জিকি আমি যেতিয়া তেখেতৰ ওচৰলৈ গৈছিলোঁ কাৰ্টিচি কল তেখেতে কৈছিলে যে আপোনালোকে নৰ্থ ইষ্টত ফ'কাছ কৰক চ' সেই প্ৰচেষ্টাত আমি এতিয়া নৰ্থ ইষ্টত গল্ফটো আকৌ ঘূৰাই আনিব বিচাৰিছোঁ মই এইকাৰণে কৈছোঁ ঘূৰাই আনিব বিচাৰিছোঁ যিহেতু গল্ফ ইয়াৰ পৰাই আৰম্ভ হৈছিল আৰু এতিয়া এই টুৰ্ণামেণ্টখন এমেচাৰ টুৰ্ণামেণ্ট য'ত ইণ্ডিয়াৰ টপ মোষ্ট গল্ফাৰ যিখিনি আছে 60 টপ মোষ্ট গল্ফাৰ ইয়াত খেলা কথা আছিল তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনো কৰিছিলে অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় তেওঁলোকে 60 গল্ফাৰ্ছে অনলাইন কৰিছিলে কিন্তু আল্টিমেটলি আমি দেখা গ'ল 40 জন আহি পাইছে আজি ৰেজিষ্টাৰ কৰিছে যিটো গম পাইছোঁ কিয় বাকীখিনি নাহিলে এটাই কথা যে আমাৰ ইয়াত কানেক্টিভিটি বহুত বেয়া কানেক্টিভিটিটো বেয়া হোৱাৰ কাৰণে এটা টিকেটিংবিলাক বহুত কষ্টলি এতিয়া তেওঁবিলাকে গল্ফ খেলি আছিলে লাষ্ট আপোনাৰ আৰু 3 দিনৰ আগলৈকে কইম্বেটৰত গল্ফ খেলি আছিলে এতিয়া কইম্বেটৰৰ পৰা ইয়ালৈ অহা মানে দ্য টিকেটছ ৱেৰ এৰাউণ্ড 30,000 ৰিটাৰ্ণ টিকেট এতিয়া এইখিনি নন প্ৰফেশ্যনেল গল্ফাৰ এমেচাৰ গল্ফাৰ নিজৰ পইচা খৰচ কৰি আহি 30-35 হাজাৰ টকা খৰচ কৰি আহিবলৈ দিগদাৰ পাইছে তথাপিও আমাৰ 40 জনকৈ প্লেয়াৰ আহিছে মই এইটো আহ্বান কৰিম গভৰ্ণমেণ্টৰ পৰা বা আমাৰ টুৰিজম মিনিষ্ট্ৰীৰ পৰা যে আমি কেনেকৈ যদি আমি স্পৰ্টছটো ইয়াত আগুৱাই আনিব লাগে আমাৰ নৰ্থ ইষ্টত কমিউনিকেশ্যনটো ভাল কৰিব লাগিব কানেক্টিভিটিটো ভাল কৰিব লাগিব যদি আমি কৰিব পাৰোঁ ভাল প্লেয়াৰ আহিব তেওঁবিলাকক চাই আমাৰ ইয়াৰ পৰা ভাল প্লেয়াৰ ওলাব এইটোৱে মোৰ আশা